টাইপাৰ কেন্দ্ৰীয় সমিতিৰ আহ্বান মৰ্মে আপোনালোকে আহি আজি সংবাদমেলত উপস্থিত হোৱাৰ বাবে প্ৰথমেই মই টাই আহোম যুৱ পৰিষদ অসম চমুকৈ টাইপাৰ কেন্দ্ৰীয় সমিতিৰ তৰফৰ পৰা সকলোকে মই আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আমি সাংবাদিক বন্ধুসকলে আমাৰ শ্ৰদ্ধা আমি নিবেদিছোঁ। আপোনালোকে জানে যে যোৱা কিছুদিন ধৰি শংকৰ সংঘ লৈ কিছু বিতৰ্কৰ সূত্ৰপাত হৈছে। আমাৰ 31 জানুৱাৰী তাৰিখে মেডাম মেফি অংশগ্ৰহণক লৈ টাই আহোম জনগোষ্ঠীয় এজন আমাৰ ব্যক্তি গফুৰ চন্দ্ৰ বৰুৱাক শংকৰ সংঘই তেখেতসকলৰ সংবিধানৰ নীতি নিয়মৰ দোহাই দি মেডাম মেফিক অসংস্কাৰযুক্ত অনুষ্ঠানৰ দৰে তেখেতসকলে বক্তব্য ৰাখিলে আৰু তাৰ পাছৰ পৰিৱেশত তেখেতসকলে টাই আহোম যুৱ পৰিষদৰ প্ৰতিবাদৰ বিৰুদ্ধে তেখেতসকলে আমাৰ কৰ্মীসকলৰ বিৰুদ্ধে এজাহাৰ তেখেতসকলে দাখিল কৰিলে। গতিকে গোটেই অসমত বিষয়টো চৰ্চা হৈ আছে আৰু আমাৰ আহোম জনগোষ্ঠীৰ মাজত এই বিষয়টো বিশেষভাৱে চৰ্চিত হৈছে আৰু ইয়াৰ প্ৰতিক্ৰিয়া স্বৰূপে আমি দেখিছিলোঁ যে শংকৰ সংঘৰ কিছু দায়িত্বশীল বিষয়ববীয়াই সংবাদ মাধ্যমতে হওক বা সামাজিক মাধ্যমতে হওক যদি শংকৰ সংঘৰ নিয়ম নীতি নামানে তেতিয়াহ'লে আহোমসকলে শংকৰ সংঘৰ পৰা ওলাই যাব লাগে, এনেধৰণৰ কিছু কথা বতৰা তেওঁলোকে কৈছিল আৰু যাৰ পৰিপ্ৰেক্ষিতত অসমৰ শংকৰ সংঘত দীৰ্ঘদিন ধৰি সেৱা আগবঢ়াই অহা টাই আহোম জনগোষ্ঠীৰ বেছিভাগ লোকে ক্ষুব্ধ হৈছিল আৰু বহু লোকে আমাৰ লগত যোগাযোগ কৰিছিল। ইতিমধ্যে গহপুৰত বহুকেইটা পৰিয়াল আৰু শিৱসাগৰত এটা পৰিয়াল শংকৰ সংঘত ত্যাগ কৰিছে আৰু আমি অসমীয়া মানুহখিনিৰ মাজত আমি বিভাজন নিবিচাৰো, অসমীয়া মানুহখিনি সকলো মিলি থকাটো বিচাৰো। স্বৰ্গদেউ চাওলুং চুকাফাই যি আদৰ্শৰে অসমীয়া জাতি গঠন প্ৰক্ৰিয়া পাতনি মেলিছিল, শংকৰদেৱ গুৰুজনাই যি আদৰ্শৰে আধ্যাত্মিক দিশেদি সাংস্কৃতিক দিশেদি সমগ্ৰ অসমীয়া ৰাইজক একত্ৰিত কৰাৰ প্ৰয়াস কৰিছিল, এই দুয়োজন মহান পুৰুষৰ আদৰ্শৰ বিপৰীতে গৈ আমি দেখিছোঁ শংকৰ সংঘই কিছু কাম কাজ কৰিছে। অসমৰ প্ৰত্যেকটো জাতি জনগোষ্ঠীয়ে নিজা নিজা ৰীতি নীতি পৰম্পৰা পালন কৰি সমগ্ৰ অসমীয়া জাতি সত্তাৰ কাৰণে কাম কৰি আহিছে আৰু টাই আহোমসকলে আপোনালোকে জানে যে অসমীয়া জাতি গঠন প্ৰক্ৰিয়াত মুখ্য ভূমিকা গ্ৰহণ কৰাৰ লগতে এই জাতি গঠন প্ৰক্ৰিয়াৰ বাবে সৰ্বোচ্চ ত্যাগ কৰিছে। গতিকে আমি কেতিয়াও স্বৰ্গদেউ চাওলুং চুকাফাৰ আদৰ্শৰ বিপৰীতে আমি যাব নোৱাৰো বা শংকৰদেৱ গুৰুজনাই যি আদৰ্শৰে অসমীয়া সমাজক একত্ৰিত কৰাৰ প্ৰয়াস কৰিছিল সেই প্ৰয়াসকো সদায় আমি টাই আহোম জনগোষ্ঠীয়ে শ্ৰদ্ধাৰে আমি কৃতজ্ঞতাৰে আমি সোঁৱৰণ কৰি আহিছো আৰু তাত আমি সহযোগিতা কৰি আহিছো। গতিকে আমি দেখিছো যে এই শংকৰ সংঘই ইয়াৰ পাছতো তেখেতসকলে কিন্তু যি আকুৰগোজ স্থিতি লৈ আছে এই আকুৰগোজ স্থিতিৰ বিৰুদ্ধে আমি টাইপেও আমাৰ নিজৰ স্থিতি স্পষ্ট কৰিছো। তেখেতসকলে এই মেডাম মেফিক লৈ যি বিতৰ্ক সূত্ৰপাত কৰিলে এই সূত্ৰপাত তেখেতসকলে ক্ষমা খুজি অৱসান ঘটাব লাগিব আৰু লগতে টাই আহোমকে ধৰি শংকৰ সংঘত থকা অন্যান্য তেখেতসকলে ২৭টা জাতি জনগোষ্ঠীৰ লোক এই শংকৰ সংঘত আছে বুলি কৈছে। গতিকে টাই আহোমকে ধৰি এই জাতি জনগোষ্ঠীৰ লোকসকলৰ ৰীতি নীতি পৰম্পৰা পালনত শংকৰ সংঘৰ সাংবিধানিক স্থিতি কি হ'ব এই কথাটো তেওঁলোকে স্থিতি স্পষ্ট কৰাটো আমি বিচাৰিছো আৰু আমি বিতৰ্কৰ অৱসান আমি ঘটাব বিচাৰিছো। কিন্তু আমি দেখিছো যে তেখেতসকলে ৰহস্যজনকভাৱে নীৰৱ হৈ আছে আৰু তেখেতসকলে টাই আহোম জনগোষ্ঠীৰ লগতে অন্যান্য জাতি জনগোষ্ঠী ৰীতি নীতি পালনৰ ক্ষেত্ৰত সংঘৰ স্থিতি স্পষ্ট কৰা নাই। গতিকে আমাৰ লগত আমাৰ বহু শংকৰ সংঘত থকা টাই আহোম জনগোষ্ঠীয় লোকে যোগাযোগ কৰিছে, আমি তেখেতসকলক আশ্বাস প্ৰদান কৰিছো আৰু তেখেতসকলে পূৰ্বৰ ৰীতি নীতি পালন কৰি পূৰ্বৰ দৰে তেখেতসকলে থকাৰ কথা আমাৰ আপত্তি নাই বুলি কৈছো আৰু সেই ৰীতি নীতি পালন কৰি শংকৰ সংঘত থাকিলেও আমাৰ বিশেষ ক'বলগীয়া একো নাথাকিব, কিন্তু টাই আহোম জনগোষ্ঠীয় ৰীতি নীতি পালন কৰাটো আমি সকলোৱে বিচাৰিছো আৰু এই ক্ষেত্ৰত শংকৰ সংঘত থকা আমাৰ জনগোষ্ঠীয় লোকসকলে অধিকাংশ লোকে এই ক্ষেত্ৰত আমাৰ লগত আছে বুলি আমি তেখেতসকলৰ বাৰ্তাৰ পৰা আমি এই কথা অনুধাৱন কৰিব পাৰিছো।